নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে বাৰু। মই এইফালে দেখিছে নহয়, এইফালে দেখি গম পাইছে চাগে মই ক'ৰবালৈ আহি আছোঁ, কিন্তু মোৰ মাৰ ঘৰলৈ আহিছোঁ। বিশেষ মানে কাৰণ এটাত আহিবলগীয়া হ'ল, সেইটো পৰা মই ৰাতিপুৱাই গুচাইলোঁ। এইখন দেখিছে নহয় আমাৰ গাঁৱৰ ট্ৰেইন দলংখন। আমাৰ যিহেতু গাঁওখনৰ ওচৰতে আমাৰ ট্ৰেইনৰ ৰাস্তাটো আছে, মানে দলংখন আৰু সেয়া এখন নদীখন। এই দেখিছে নহয়, বহুত দিন ব্লগ বনোৱা নাই, ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু কিয়নো আহিছোঁ ঘৰলৈ, কিনো কৰোঁ ঘৰত তাকে দেখুৱাই থাকিম বাৰু। দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰু ল'ৰাটো নানিলোঁ, মানুহজনো নাই অহা। ল'ৰাটো যিহেতু স্কুল আছে, স্কুল গ'ল, আৰু পিছবেলা তাৰ টিউশ্যন আছে, সেইকাৰণে আনিব নোৱাৰিলোঁ। মানে যিহেতু মই ঘূৰিয়ে যাম, সেইকাৰণে নানিলোঁ আৰু। ঠিক আছে বাৰু, মই এই গাঁৱত সোমাইছোঁ, যিমান পাৰোঁ দেখুৱাই থাকিম, চাই থাকিব দেই ভিডিঅ'টো। এইফালে ট্ৰেইনখন গাঁৱৰ নামঘৰটো, এই সন্মুখখন। এইভাগে আমাৰ গাঁৱৰ নামঘৰ ভাগ। যিহেতু আমাৰ তাত পানী হয় বাৰিষা, সেইকাৰণে আমি নামঘৰ পালোহি। যিহেতু ভাদ মাহ চলি আছে, আমাৰ ইয়াত প্ৰত্যেকে প্ৰতিদিনাই পাল পৰে প্ৰত্যেকৰে। আজি আমাৰ ঘৰৰ পৰিছে, যিহেতু মা অসুস্থ, সেইকাৰণে অকলে নোৱাৰে যে, সেইকাৰণে মই আহিলোঁ। এইফালে বাবা আছে, এইফালে মা, এইফালে আমাৰ টিকলুজনী য'তে ত'তে দেখি পায়। এজনী কাৰ কি এতিয়া নকওঁ বাৰু, পাছত ক'ম আৰু কাৰ কি হয়, য'তে ত'তে ওলাই থাকে তাই, হয় নহয়? ঠিক আছে বাৰু, যি কিনো হয় ইয়াত দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। এয়া বাবা সহায় লৈছে জলপান বনাবৰ কাৰণে। এইফালে মই চাহপাতি দিলোঁ, আৰু এইফালে চুজি বনাব। এয়া চুজি, চেনি, এনেকৈ আৰু কিবা কিবি আনি থৈছে। এয়া নাম কীৰ্তন কৰি আছে। এইফালে কীৰ্তন পঢ়িছে গোপিনীসকলে। এইফালে প্ৰসাদো দিলে, চুজিও দিলে। আধা আধি মানে প্ৰসাদো খাই আদায় কৰিলোঁ, তেতিয়াহে মনত পৰিছে আৰু। গোগামুখ আহি গোগামুখত গাড়ীত উঠিলোঁ, আৰু ঘৰত ভিডিঅ' কৰি নাথাকিলোঁ আৰু এতিয়া গৈ থাকোঁ। 5টা বাজিব। গৰমত মানে অৱস্থা নাইকিয়া হৈ আহিছে দেই, একেবাৰে কোলা ধূলা পৰি। মানুহজন আহিব বাৰু নিবলৈ। বাৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই।